Is there anybody here? মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ সভ্যতাৰ হেজাৰ অলিখিত কাহিনী কঢ়িয়াই অহৰং বৈ থকা আমাৰ চিনাকি আপোন নদীখন এই ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এটি শ্বাসৰুদ্ধকাৰী অভিযানৰ বাবে সাজু হৈছোঁ আমি চাৰিজন অভিযাত্ৰী ৰিচান দলে এজন অদম্য আৰু নিৰ্ভীক অন্বেষক চেমুৱেল হিডে এজন অভিজ্ঞ জাৰ্মান চিনেমা কৰ্মী বিকাশ পেগু এজন কৰ্ম উদ্যমী কৃষক আৰু মই আজি একেলগ হৈছোঁ লক্ষ্য মূৰ্তৰ বুকুৰ বিস্তৃত জলৰাশিৰ বুকুৱেদি এক স্মৰণীয় অভিযান ব্ৰহ্মপুত্ৰৰ অদম্য সোঁত আৰু সৰু বৰ চাকনৈয়াক প্ৰত্যাহ্বান জনাবলৈ আমি প্ৰস্তুত কৰিছোঁ এখন বাঁহৰ ভূ নাম হৈছে দি চিবুক 6টা দিনৰ নিৰন্তৰ অধ্যৱসায় বাটত প্ৰকৃতিৰ অবাঞ্ছিত প্ৰতিবন্ধকতা লক্ষ্যস্থানত উপনীত হোৱাৰ দুৰ্বাৰ আকাংক্ষাত সকলো প্ৰতিকূলতাৰ বিৰুদ্ধে 6টা দিনৰ নিৰৱচ্ছিন্ন সংগ্ৰাম আহক আজি আপোনালোকক লৈ যাওঁ আমাৰ এই যাত্ৰাৰ মাজলৈ যি আপোনালোকক পৰাই যাব মানুহৰ মনৰ অপৰিসীম ক্ষমতাৰ কাহিনী অনুসন্ধিৎসু মানৱৰ সংকল্প উদ্যম আৰু প্ৰেৰণাৰ কাহিনী স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ডকুমেণ্টেৰী ব্লগৰ মাজলৈ বৰ্তমান মই আছোঁ যোৰহাট জিলাৰ বাঘমৰাত আৰু এইটো হৈছে ৰিচান দলেদাৰ কেম্প আৰু বৰ্তমান মই ৰিচান দলেদাৰ কেম্পলৈ আহিছোঁ এটা এক্সপেডিশ্যনৰ কাৰণে এটা মিছনৰ কাৰণে যদিহে আপোনালোকে মোক ফেচবুক নাইবা ইনষ্টাগ্ৰামত ফ'ল' কৰি আছে তেনেহ'লে নিশ্চয় গম পায় যে আমি এখন চিবুক নামৰ এখন বাঁহৰ ভূৰ বনাইছোঁ আৰু সেই বাঁহৰ ভূৰখন দি আমি এই যোৰহাটৰ বাঘমৰাৰ পৰা যাত্ৰা আৰম্ভ কৰি তেজপুৰত যাত্ৰা শেষ কৰিম আৰু আমি গোটেই নদী পথটোতে যাত্ৰা কৰিম নদীৰ ফ্ল' সৈতে আমি বেম্বু ৰাফ্টখন দি গৈ থাকিম আৰু এই আমাক জাৰ্ণিটোত জইন কৰিবলৈ 7 সাগৰ 13 নদীৰ পাৰৰ পৰা আহিছে চেমুৱেল হাইডে চেমুৱেল Hello. Hey, how's it going? We are just getting ready. I'm gonna get my bag and then we will load it on the raft and I think then we are ready to go. Actually, Samuel আমাক ইউটিউবৰ থ্ৰুদি কণ্টেক্ট কৰিছিলে ৰিচানদাক ফাৰ্ষ্ট কণ্টেক্ট কৰিছিলে তাৰপিছত মোক কণ্টেক্ট কৰিলে মোৰ ইউটিউব চেনেলৰ এটা ভিডিঅ' দেখা পায় আৰু সি আমাৰ সৈতে এই বেম্বু ৰাফ্ট মিছনটো কৰিব খুজিছিলে প্ৰায় এবছৰ আগতে আমাৰ মাজত কথা বতৰা হৈ আছিল আৰু ফাইনেলি সি 10 দিন আগত আহি বাঘমৰা পালেহি 10 দিন ধৰি সি ৰিচান দলেদাৰ লগত এই বাঁহৰ ভূৰখন বনোৱা কামত ব্যস্ত হৈ আছিল যিখিনি ফুটেজ বৰ্তমান আপোনালোকে দেখা পাইছে 10 দিন আগৰ চেমুৱেল ৰিচান দলেদা আৰু ইয়াৰে গাঁৱৰ সকলোৱে মিলি বনোৱা আমাৰ বাঁহৰ ভূৰখন যিখনৰ নাম হৈছে চিবুক আৰু চেমুৱেলে 10 দিন আগৰ পৰা এই গাঁওখনতে আছে so Samuel how was your experience you have spent like around 10 days here and you witnessed our culture our villages even you witnessed the nature you even one time went to Kaziranga National Park so overall experience and just tell something briefly in the beginning of our journey Yeah, very great hospitality. I mean there was Bihu festival, right? I also witnessed the cow Bihu festival which is very special because it just happens once a year and so yeah, I was feeling very honored that I could be part of it and even at the second Bihu festival day which is a big thing is like SME's New Year there was the whole village that came together that was praying for me you know so that's something I've never experienced before and what do you want to say just before starting our raft expedition to our people I wish us luck and I thank everybody here from Baghmora for the wonderful stay for the great hospitality for the friendliness and yeah I wish to be back yeah thank you so much actually Samuel eta German television channelor karone documentary filmmaker hoy hi amar gutei journey to document koribo aru he documentary khon November mahot kunubara Germany television channelot publish hobo aru moi ei video to apnalok agbaham ami prottektu muhurto dekhwa most probably ami 7 din nodiye di goi thakim gotie 7 dinor eta digolia video eta digolia documentary vlog saboloi haju hob এইখনে হৈছে আমাৰ চিবুক বাঁহৰ ভূৰখন যিখন ভূৰেদি আমি যাত্ৰা কৰিম আৰু আমাৰ লগত আছে ৰিচান দলেদা যাৰ নেতৃত্বতে গোটেই অভিযানটো হ'ব ৰিচান দা কি ক'ব So excited এটা সপোন আছিলে বাহিৰৰ এজন ইউৰোপিয়ান কান্ট্ৰিৰ পৰা আহি যে আমাৰ এই এক্সপেডিশ্যনটো কৰিবলৈ ওলাইছে সো মই আনন্দিত আৰু অৰ্পণকুটুকু লগত পাইছোঁ আৰু আমাৰ লগত টোটেল আমি 4জন যাম আমাৰ কাকেজন আছে মোৰ শ্ৰদ্ধাৰ
আমি আমাৰ মুঠকে জ্যেষ্ঠ যদিও আমি সৰুৰে পৰা একেলগে মৰম শ্ৰদ্ধাৰে ডাঙৰ দীঘল হৈছোঁ চ' এক্সাইটেড আৰু ছাৰ্ভাইভেল হ'ব ফাইনেলি আকৌ এবাৰ ছাৰ্ভাইভেল এক্সপিডিশ্যন কৰিম ময়ো বিচাৰিয়ে আছিলোঁ বহুদিন ত' এইবাৰো এটা ছাৰ্ভাইভেল এক্সপিডিশ্যন হ'ব দেখা যাওক আজি আমি অলপৰ পিছতে আমি আমাৰ ভোৰখন মেলি দিম চিবুকখন আৰু এইখিনিতে কৈ থওঁ ছাৰ্ভাইভেল মানে আমি লগত একো খোৱা বস্তু কেৰি কৰা নাই আমি পানী বটল এটাও নিনিওঁ আমি চাউল দালি একো নিনিওঁ আমি প্ৰকৃতিৰ পৰা যিখিনি খাদ্য আহৰণ কৰিম সেইখিনি খাদ্যই আমি খাই এই 7 দিনৰ এক্সপিডিশ্যনটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম এখন ইণ্ডিয়াৰ পতাকা আৰু এখন জাৰ্মানীৰ পতাকা ওলমি আছে জাৰ্মানীৰ পৰা চেমুৱেল হেইডে আৰু ইণ্ডিয়াৰ পৰা আমি 3জন এইখন হৈছে ছেফটি কায়াক কিবা কাৰণত যদি আমি কিবা সমস্যাৰ সন্মুখীন হওঁ তেনেহ'লে আমি বাচিবৰ কাৰণে এই কায়াকখন ব্যৱহাৰ কৰা হ'ব আৰু এখন ছেফটি কায়াক আছে সিফালে সেইখন কায়াক হৈছে ছিংগল চিটাৰ আৰু এইখন হৈছে ডাবল চিটাৰ আমি ৰাতি খোৱা মেলা ইয়াতে কৰিম ৰিচান্দাই সজাই আছে বৰ্তমান ৰাফ্টখন বিকাশ দাও লাগি আছে ৰিচান্দাৰ সৈতে আৰু এইফালে ডাঙৰ ডাঙৰ টিউব এনেকৈ লগাই দিয়া হৈছে যাতে আমাৰ ৰাফ্টখন উপঙি থাকে এইখন হৈছে আমাৰ দ্বিতীয়খন ছেফটি কায়াক ৰিচান্দাৰ কায়াক এইখন ছিংগল চিটাৰ কায়াক হয় চিবুকখন গাঁৱৰ সকলোৱে টানি ব্ৰহ্মপুত্ৰৰ মূল ধাৰটোলৈ নি লৈ গৈ আছে কাৰণ ইয়াতে এইটো এটা সৰু লুৰ হয় মেইন ব্ৰহ্মপুত্ৰৰ ধাৰাটো সিফালে আছে তালৈকে তেওঁলোকে টানি লৈ গৈ আছে আৰু আমি পাৰে পাৰে খোজকাঢ়ি গৈ আছোঁ ৰিচান্দা আৰু মই আৰু ৰিচান্দাক ভাল পাই কাৰণে গাঁৱৰে এজাক গাভৰু ছোৱালী সৰু সৰু ছোৱালী বোৱাৰী সকলো ওলাই আহিছে বিহুৰ সাজেৰে কাৰণ আজি গোসাই বিহু বহাগৰ 2 তাৰিখ আৰু সকলোৱে আমাক বিদায় জনাবলৈ আহি আছে পিছে পিছে মই দেখুৱাই আছোঁ সেইখিনি আপোনালোকক ভগৱান হিচাপে মই নেচাৰক মানুহ যিহেতুকে আৰু নৈপৰীয়া মানুহ মই নৈখনক সদায় প্ৰে কৰোঁ প্ৰকৃতি নৈখনেই মেইন বুলি ভাবোঁ সেইকাৰণে মই প্ৰে কৰিছোঁ আমাৰ যাত্ৰাটো শুভ হওক কোনো বাধা বিঘিনি আহিলেও যাতে আমি অভাৰকাম কৰিব পাৰোঁ সেইখিনি শক্তি প্ৰকৃতিৰ পৰা আমি বিচাৰিছোঁ হ'ল প্ৰকৃতি যিহেতুকে আমাক সকলো বস্তু দিয়ে প্ৰকৃতিয়ে দিব আমি যিহেতুকে ছাৰ্ভাইভেল কৰি আছোঁ উইদাউট ফুডছ আমি গৈ আছোঁ এতিয়া উৰাব লৈছোঁ চ' যোৱাৰ আগতে নৈখনক আৰু দৈ পলক প্ৰকৃতিক মই প্ৰে কৰিছোঁ Well, yeah, we just started. Everybody is in high spirits. I think this is day 1 where everybody is still hydrated. We had good breakfast, but from day to day, our energy will go up and down, and I'm excited to see what it's doing with us. আমি অলৰেডি ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া 11:34 মান বাজিছে 11:30 বাজিছে অলমষ্ট আমাৰ প্লেন আমি খুব বেছি 3:30 আমি সময়সীমা বান্ধিছোঁ 3টালৈকে আমি চেল কৰিম 3টালৈকে আমি চলাম চিবুকখন আৰু খুব বেছি আৰু 3:30লৈকে কৰিব পাৰিম আৰু বতৰ চাই তাৰপিছত আমি খানা চানা বিচাৰি ৰাতিটোৰ কাৰণে আমি থকা চকা সেই বস্তুখিনি যোগাৰখিনি কৰিব লাগিব আৰু এইকেইদিন আমাৰ ইয়াত বহুত গড়ে বহুখিনি মানুহ মাৰি থৈছে 2টামান মানুহ মৰিছে এই 2-3 দিনতে আমাৰ এইটো অঞ্চলত গড়ে পুৰা মানে বিচৰণ কৰি আছে মুক্ত বিচৰণ কৰি আছে চ' আমি সেইখিনিৰ কাৰণে ড্ৰোন উৰাই মেলি ৰাউণ্ডটো চাই ল'ব লাগিব আমি আমাৰ চিবুকখন আনি ব্ৰহ্মপুত্ৰৰ মেইন ধাৰাটো পোৱালোঁ একচুৱেলি যিটো মেইন ডাঙৰ ধাৰা সেইটো সেই সিফালে আছে কিন্তু এই ধাৰাটো আমি যিটো ধাৰাত আছিলোঁ আগতে সেইটো ধাৰা বন্ধ পানীৰ নিচিনা বুৱতী পানীৰ ধাৰাটোত আমি অলৰেডি পৰিলোগৈ এতিয়া আমি অকণমান ৰেষ্ট লৈছোঁ গোটেই চিবুকখন আমি সকলোৱে টানি মেলি আনিবলগীয়া হ'ল বিকাশ দাই সেই আগফালৰ পৰা আৰু ৰিচান্দাই পিছফালৰ পৰা টানিলে চেমুৱেলে শ্বুট কৰি আছে সিও সহায় কৰিছে আৰু এতিয়া আমি অকণমান চিল কৰিব পৰা হৈছোঁ আমি এই চিবুকখনত 4টা ভাষা ব্যৱহাৰ কৰিম এটা ভাষা হৈছে জাৰ্মান ভাষা যিটো ভাষাত চেমুৱেলে নিজৰ অডিয়েঞ্চক কমিউনিকেট কৰিছে এটা ভাষা হৈছে ইংৰাজী ভাষা যি ভাষাত আমি চেমুৱেলৰ লগত কমিউনিকেট কৰিছোঁ
এটা ভাষা হৈছে অসমীয়া ভাষা যিটো ভাষাতে মই বিকাশ দা আৰু ৰিচান দাৰ লগত কমিউনিকেট কৰিছোঁ আৰু এটা ভাষা হৈছে মিচিং ভাষা যিটোত ৰিচান দা আৰু বিকাশ দাই কমিউনিকেট কৰিছে আমাৰ গোটেই বেগখিনি এনেকৈ লোড কৰি দিছোঁ এনেকৈ ওলমাই ৰাখিছোঁ সকলো বস্তু আমি চিজিলত ৰাখিবলৈ চেষ্টা কৰিছোঁ যাতে বিচাৰি থাকিবলগীয়া নহয় আৰু এইটো এটা হৈছে আমাৰ সৰু জেনেৰেটৰ যিটোৰ কাৰণে আমি অলপমান পেট্ৰল আনিছোঁ আৰু এই জেনেৰেটৰটো আমি চলাম আমাৰ মোবাইল কেমেৰা এইবিলাকৰ বেটাৰীবোৰ চাৰ্জ কৰিবৰ কাৰণে বৰ্তমান চেমুৱেলে ড্ৰোনখন উৰাই ইয়াতে লেণ্ড কৰিবৰ কাৰণে ট্ৰাই কৰিব কিন্তু বাই চান্স যদি ইয়াত লেণ্ড নহয় তেনেহ'লে লেণ্ড সেই সিপাৰে কৰিব আৰু তেতিয়া আমি কায়াকখন লৈ গৈ ড্ৰোনখন আনিবলৈ যাব লাগিব It's even telling me that I'm starting the drone from a moving object. Yeah. It realizes that. এইফালে এটা পৰি আছে আমি এইখিনি ঠাইত জাল মাৰি চালোঁ বৰ এটা ডাঙৰ মাছ নাই সৰু সৰু মাছ অলপমানহে পালোঁ এই ইমানকেইটা পালোঁ সেইটো এটা আৰু এই মাত্ৰ এইকেইটা মাছ বেলেগ জেগাত যাম ন কাই বেলেগ জেগাত go inside Das ist so mein Lichtblick hier, wenn ich irgendwie kurz zum Verhungern bin, dann denke ich einfach daran, wie ich nächste Woche mit dem Bier in Palolem am Strand sitze und irgendwie auf den Sonnenuntergang gucke, dann überlebe ich das hier irgendwie. Und dann können wir uns ja nochmal gerne zusammen telefonieren, weil dann habe ich auch die Tour hinter mir. Ja, super. Wir sind dann auch hier zu Hause. Now. আমি চিবুকখন নদীৰ সিটো পাৰলৈ চপাবলৈ চেষ্টা কৰি আছোঁ সেইকাৰণে ৰিচানদাৰ কষ্ট হৈছে অলপমান আৰু এইফালে বিকাশদাৰো কষ্ট হৈছে ৰিচানদাই তাতে বালি খান্দি পানী উলিয়াইছে আমি খাবৰ কাৰণে It's like filtered through the sand.
আজি প্ৰথম দিনৰ কাৰণে আমি যাত্ৰা ইমানতে সামৰণি মাৰিছোঁ আমাৰ চিবুকখন ইয়াতে থাকিব আৰু আমি সেই দূৰৰ বগা হৈ থকা বালিখিনিত জুই একুৰা ধৰি আজিৰ দিনত ধৰা মাছখিনি বইল কৰি খাম ৰিচান্দাই মাছখিনি বাচিলে আৰু আমাৰ পানী অলৰেডি সেই গাঁতটোত চাফা হৈ আছে গেটখিনি তলত পৰি গৈছে গতিকে খোৱা পানীৰো আমাৰ এতিয়া বৰ এটা অসুবিধা নহ'ব এইটো পানী খাবৰ কাৰণে আমি বাঁহৰ গিলাচ বনাই আছোঁ আমি গিলাচ চিলাচ একো অনা নাই যিহেতু বাচনৰ নামত আমাৰ লগত মাত্ৰ এই দুটা বস্তুৱে আছে আৰু এটা ফ্লাক্স আছে যাতে আমি গৰম পানী কৰি ৰাখি থ'ব পাৰোঁ আৰু খাবৰ নামত মাছ আছে যিখিনি আমি বইল কৰি খাম আমাৰ গেজেটছখিনি চাৰ্জ হৈ আছে জেনেৰেটৰ চলি আছে আৰু চাওঁতে চাওঁতে আন্ধাৰে হৈ গ'ল আৰু এতিয়া আমি বনোৱা আৰম্ভ কৰিম সোনকালে আৰু সোনকালে খাই বৈ আমি শুই যাম কাৰণ ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ লগে লগে আমি আমাৰ দ্বিতীয় দিনৰ যাত্ৰা আৰম্ভ কৰিব লাগিব আমাৰ জুইকুৰা জ্বলাই দিছোঁ এতিয়া ডিনাৰ ৰেডি কৰোঁ আজি আমাৰ কেইটামান মাছ আছে ডিনাৰৰ কাৰণে মাছখিনি বইল কৰি খাম কি ধুনীয়া লাগিছে খাই চাওঁ নেকি খাই চাওঁ অকণমান ঠিকে আছেনে so tasty কৈছোঁ নহয় তোক thunderstorm is warning us and so much pets on this place আমাৰ ডিনাৰ হৈ গ'ল বিকাশ দাই ধুনীয়াকৈ গান এটা গাইছে গাওক মলুক তোৰা দূৰ চমান কাই বালি চুলিল yes o azona kae gilai ngolo anaruilo you have to hold this I have to record oh yes আৰু আমি প্ৰথম দেখাটো এনেকৈ শেষ কৰিছোঁ ফূৰ্তিৰ মাজেৰে আমি বহুত এনজয় কৰিছোঁ যদিও আমি লগত একো খাদ্য অনা নাছিলোঁ আমি কেৱল মাছ বইল আৰু মাছ বইলৰ চুপেই খালোঁ তথাপিতো আমি সুখী আমাৰ পেট ভৰি যোৱা যেন আমাৰ অনুভৱ হৈছে অলপো ভোক আমাৰ বৰ্তমান লগা নাই Not charging. yeah problem to port for Try this one. It's not plugged in completely. It has to be more plugged in. প্ৰায় এঘণ্টা হ'ল আমি জেনেৰেটৰটোৰ লগতে যুঁজি আছোঁ আৰু এতিয়ালৈকে জেনেৰেটৰটোৰ পৰা কাৰেণ্ট ছাপ্লাই হোৱা নাই আৰু আমাৰ গেজেটছবিলাক চাৰ্জ নহ'লে ডকুমেণ্টেশ্যনটো পচিবল নহ'ব চ' এনিহাও আমি জেনেৰেটৰটো ঠিক কৰিব লাগিব আমি বহুত বিবুধিত পৰিছোঁ বৰ্তমান কি কৰা যায় কাৰণ আমি বৰ্তমান এনেকুৱা এটা জেগাত আছোঁ য'ত আমাক আহি কোনো পটককৈ সহায় কৰাটো সম্ভৱ নহয় চ' আজি ৰাতি আমাৰ খোৱাৰ ছেটআপটো এইটোৱে বহুত কম স্পেচত আমি চাৰিজন শুব লাগিব আৰু ৰিচান্দা তাত শুইছে আৰু চেমুৱেলে তাৰ বস্তু উলিয়াই লৈছে এনেকৈ শুবৰ কাৰণে আৰু আমি কেনেকৈ পাৰ কৰিম ৰাতিটো নাজানো কিন্তু ইলেক্ট্ৰিচিটিটো আমাৰ ডাঙৰ এটা ইছ্যু হৈ আছে জেনেৰেটৰটো ইয়াত বান্ধি দিয়া হ'ল ওলমাই দিয়া হ'ল ভালকৈ আৰু বাকী আমাৰ বেগবিলাক এনেকৈ ওলমি আছে বৰ্তমান আৰু আমি বৰ্তমানতে শুব লাগিব চ' আজিলৈ আপডেট ইমানেই ৰাতিপুৱা পুনৰ লগ পাই আছোঁ গুড মৰ্ণিং আৰু এতিয়া সময় বাজিছে 6টা আমি উঠিলোঁ শুই উঠিয়ে এনেকৈ ব্ৰহ্মপুত্ৰখন দেখা পাইছোঁ এটা বেলেগ ধৰণৰ অনুভৱ নদীখনৰ ওপৰতে শুলোঁ আমি ৰাতি ৰিচান্দা এই কায়াকত শুলে এইখন কায়াক আৰু চাওক বেলিটোৰ কেনেকৈ হেৰি কৰিছে গুড মৰ্ণিং ৰিচান্দা good morning গুড মৰ্গন ব্ৰ morgan আৰু যোৱাকালি আমি বহুত দেৰিলৈকে এই জেনেৰেটৰটো ঠিক কৰিব চেষ্টা কৰিলোঁ কিন্তু আনফৰ্চুনেটলি আমি এইটো ঠিক কৰিব নোৱাৰিলোঁ আৰু আজি এতিয়া কি কৰা যায় সেইটো এতিয়া মাথা মাৰিব লাগিব এইটো এটা আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ হয় আৰু
তাৰ উপৰিও আৰু এটা কথা যে প্ৰথম হাফটোত কালি ৰাতি অলপমান ভোক লাগিছিল কিন্তু এতিয়া একদম এনাৰ্জেটিক আছো ভোক লগা নাই আমাৰ Samuel are you hungry No, it's okay. It's okay na I had some dinner last night. আপোনালোকে গম পায় যোৱা নিশাৰ পৰা আমি জেনেৰেটৰটোৰ প্ৰব্লেমৰ কাৰণে আমাৰ গেজেটছবোৰ চাৰ্জ দিব পৰা নাছিলোঁ আৰু এইটো এটা বহুত ডাঙৰ সমস্যা হিচাপে আমাৰ কাৰণে দেখা দিছিলে কাৰণ আমি এনেকুৱা এটা জেগাত আছিলোঁ য'ত আমাক সহায় কৰিবলৈও মানুহৰ কোনো উপায় নাছিল কিন্তু বাঘমৰাৰে আমাৰ সীমান্ত আহি আমাক সহায় কৰিবলৈ আহিলে আৰু সীমান্ত নোহোৱা হ'লে কিজানি আমাৰ জেনেৰেটৰটো ঠিক নহ'লহেঁতেন তুমি কিমানমান দূৰৰ পৰা আহিবলগীয়া হ'ল 17-18 কিলোমিটাৰ 20 কিলোমিটাৰ খোজ কিমান কাঢ়িলা খোজটো যথেষ্ট মানে দুখন নদী পাৰ হৈছোঁ দুখন নদী খোজ কাঢ়ি পাৰ হৈ সি আমাক সহায় কৰিবলৈ আহিলে আৰু ফাইনেলি এতিয়া জেনেৰেটৰটো দি আমাৰ চাৰ্জ হৈ আছে চ' বিগ থেংকছ টু সীমান্ত আৰু সীমান্তৰ লগত আৰু এজন আহিছিলে এইজন দাদা বহুত বহুত ধন্যবাদ থাকিল শুভেচ্ছা থাকিল কালি ভালকে যাব একদম ভালকে যাব আমি আমাৰ এক্সপেডিশ্যনত প্ৰথম জাক বৰষুণৰ কাৰণে সাজু হৈছোঁ আৰু আমাৰ বেৰবিলাক বিকাশ দাই নমাই আছে কাৰণ বৰষুণৰ চিটিকনিয়ে আমাৰ ভিতৰৰ গোটেই বস্তুবোৰ তিয়াই পেলাব এখন বেৰ ক্ল'জ হৈ গ'ল আমাৰ চিবুকৰ আৰু এইফালে এখন বেৰ আছে যিখনো আমি বৰ্তমান বন্ধ কৰিব লাগিব আজি আমাৰ ডে 2 আৰু আমি অলপ চিঙা খানি খালোঁ ব্ৰেকফাষ্ট চাগে দিনটোৰ চিটুৱেশ্যনক লৈ দিনটোতো আমি খাবলৈ নাপামেই কাৰণ আজি বতাহো বহুত দেখা যাওক কি হয় আমি এতিয়া আমাৰ চিবুকখন মেলি দিম আৰু নামনি অভিমুখে বাট আজি নামনিলৈ যোৱা নামো নিচানে দেখা নাই কাৰণ একদম বতাহ লাগেও উজনিলৈ খুন্দা মাৰি আছে উজনিলৈ ঠেলি আছে দেখা যাওক আৰু যোৱাকালি আমাৰ যিহেতুকে এটা ডাঙৰ প্ৰব্লেমে দেখা দিলে আমি উইদাউট ডকুমেণ্টেশ্যনো আমি এক্সপিডিশ্যনটো কৰিব পাৰোঁ কিন্তু বিকজ অফ ছেমে যিহেতুকে জাৰ্মানৰ পৰা স্পেচিয়েলি এইটোৰ কাৰণে আহিছে চ' তাৰ কাৰণে আমি জেনেৰেটৰটোৰ কাৰণে এৰেঞ্জ কৰিব লগা হ'ল ইয়াত আমাৰ ভাইটি দুটাক লগৰ আৰু ভাইটি এজনক মাতি তেনে চলিব পৰাকৈ ঠিক ঠাক কৰা হৈছে ঠিক নাই আমি আকৌ ইউজ কৰিব নাজানিলে চাগে আকৌ হ'ব পাৰে বাট আমি আশা কৰা নাই ভাল হওক And the Seabook is off again on day 2. Let's rock and roll. We are back. We are back. We are back. We got electricity and we ate some grasshoppers. And now we are ready to go. আমি দ্বিতীয় দিনৰ যাত্ৰা আৰম্ভ কৰিব লৈছোঁ চিবুক আমি পুনৰ মেলি দিলোঁ ব্ৰহ্মপুত্ৰৰ বুকুত Samuel shoot কৰি আছে We are back on board. আজি মানে বতৰটো গৰম নাই কাৰণে বহুত বেছি ধুনীয়া লাগিছে আজি আৰু কালিৰ দিনটোৰ মাজত গোটেই অনুভূতিটো সম্পূৰ্ণ বেলেগ লাগিছে নদীখন দেখিবলৈ বেলেগ লাগিছে আৰু ভাল লাগিছে আজি অলপ মানে এনাৰ্জেটিক ফিল কৰিছোঁ যদিও আমি তেনেকৈ একো হেভি খাদ্যবস্তু এতিয়ালৈকে খোৱা নাই কালি মাছ খালোঁ আৰু আজি ৰাতিপুৱা আমি সেই তেনেকৈ দুই এটা কিবা কিবি চিৰিঙা খালোঁ পানী গৰম কৰি খালোঁ বিশেষ একো খোৱা নাই কিন্তু এই মুহূৰ্তত ভোকো লগা নাই বাৰু আৰু গৈ থাকোঁচোন আৰু আমি খাদ্যবস্তু আজি সংগ্ৰহ কৰিব লাগিব কাৰণ নহ'লে আমি কাইলৈ দিনটোত বহুত বেছি দুৰ্বল হৈ যাম গতিকে সেইটো আজি আমাৰ এটা মেইন কাম হ'ব যে আমি কিবা ভাল খাদ্যবস্তু হয় ভেজিটেবলছ নহ'লে ভালকৈ আমি ফিচিং কৰি মাছ ধৰিব লাগিব কাছের মানুষ দূরে থুইয়া মরি
জানি কি করে আমার এত সাধের মন বধুয়াই রে কি জানি কি করে ওরে নীল দরিয়া এঘণ্টা ধৰি আমাৰ চিবুকখন বালিত ফচি আছে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ ইয়াক এতিয়ালৈকে উলিয়াব পৰা নাই বালিত ফচি গ'লোঁ এইটো 2 নম্বৰ বাৰৰ কাৰণে ফচিছোঁ প্ৰথমবাৰ ফচোঁতে আমি ইয়াক ঠেলি উলিয়ালোঁ 50 মিনিটমান লাগিল এতিয়া দ্বিতীয়বাৰ ফচিছে দ্বিতীয়বাৰ আমাক এতিয়া 20 মিনিটমান সময় অলৰেডি আমি ঠেলি আছোঁ আৰু এইখিনিত বহুত বাম বৰ বেয়াকৈ ফচিলোঁ গোটেই বতাহ চাতিয়ে আমাৰ আজি দিনটো ডিষ্টাৰ্ব কৰি আছে বহুত দূৰ ঠেলি আমি আনিলোঁ কিন্তু এতিয়া আকৌ সেইখনৰ পৰা মানে একদম বাম ডোখৰলৈ ঠেলিলে আমি কণ্ট্ৰল